চন্তলি যিটো এলেকা নতুনকৈ যিটো চমৰীয়া সমষ্টিৰ এটা বৃহৎ অঞ্চল ইয়াত সোমাই আছে। তো এই অঞ্চলত বানপানী প্ৰতি বছৰে হয় আৰু এই বানপানীত যথেষ্ট ক্ষয়ক্ষতি হয়। যিখিনি ৰাস্তা আপোনালোকে দেখিছে বনি গ'ল, সেইবিলাক ৰাস্তা ভাঙি ভাঙি যায়, ছাইড বান্ধবিলাক ভাঙি ভাঙি যায়। ইয়াৰ বাহিৰে ইৰ'শ্যন যিবিলাকৰ অলৰেডি কাম হৈ গৈছিলে, গৰাখহনীয়া যিবিলাক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, বিশেষকৈ পানী খাইটি লটাৰী দিয়া এনচি এইবিলাকত যিবিলাক কাম অলৰেডি হৈ গৈছিলে SDRFৰ মানে SDF আৰু SDRF আৰু আপোনাৰ নাবাৰ্ডৰ এইবিলাক অলৰেডি বহুত ডেমেজ হয়, প্ৰত্যেক বছৰে হয়। সেইকাৰণে চৰকাৰক মই বাৰে বাৰে এইটো অনুৰোধ কৰোঁ যে আমাৰ SDRFৰ আণ্ডাৰত যিবিলাক আঁচনি ইতিমধ্যে আমাৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ পৰা যাব, এডুকেশ্যন হওক, হেল্থ হওক বা আমাৰ PWD হওক বা ৱাটাৰ ৰিচোৰ্চ হওক, এই আঁচনিবিলাকৰ যিবিলাক যাব ৰিপৰ্ট যাব ক্ষতিগ্ৰস্ত, এইখিনি লগে লগে কাম কৰিব ব্যৱস্থা কৰিব লাগে। আদাৰৱাইজ কিয় এই কামবিলাক যিহেতু সময়মতে লগে লগে ইয়াক ৰিপেয়াৰ নকৰে বা তাৰ কামখিনি কৰি নিদিয়ে, ৰেষ্টৰ নকৰে, পৰৱৰ্তী সময়বিলাক যোৱাৰ লগে লগে আৰু বেছি ক্ষতি হ'বলৈ ধৰে। সেইকাৰণে মই অলৰেডি আজি যিখিনি জেগা ঘূৰিলোঁ, মই বিশেষকৈ পানী খাইটি জোঁটৰে দিয়া অঞ্চল, বৰঘৰ অঞ্চল, এই অঞ্চলবিলাক আমি ঘূৰিছোঁ আৰু মোৰ লগত চাৰ্কুল অফিচাৰ আছে আমাৰ চমৰীয়া চৌধুৰী ডাঙৰীয়ানী, তেখেতেও ঘূৰিছে, তেওঁ আগতো ঘূৰিয়ে আছে, আজিও মোৰ লগতো ঘূৰিলে। চৰকাৰৰ ফালৰ পৰা চাৰ্কুল অফিচৰ জৰিয়তে ইয়াতে গৰু ছাগলীৰ কাৰণে যিখিনি খাদ্য মানে হুইট ব্ৰেণ্ড সেইখিনি বিতৰণ কৰিলে, প্ৰত্যেক ৰেভিনিউ ভিলেজতে কৰিছে তেখেতসকলে গাঁওবুঢ়াৰ জৰিয়তে। আৰু মই ব্যক্তিগতভাৱে মোৰ ফালৰ পৰা কিছু খাদ্য আনিছিলোঁ, চিৰা, চেনি, চাউল এনেকৈ আনিছিলোঁ, সেইখিনি আমি বিতৰণ কৰি আছোঁ। আজি কিছু কৰিলোঁ আমি, সেইখিনিতো চাফিচিয়েণ্ট নহয়, তথাপিও ৰাইজক শান্তি দিয়াৰ কাৰণে আমি কৰিছোঁ। যোৱাকালি মই মালিবাৰী অঞ্চল, হেকৰা, টোপামাৰী অঞ্চলতো মই বিতৰণ কৰিছিলোঁ ব্যক্তিগতভাৱে। তো আমি বিচাৰিছোঁ যে গভৰ্ণমেণ্টে অতি সোনকালে যিখিনি ক্ষয় ক্ষতি হৈছে, বিশেষকৈ ৰাস্তা, গৰাখহনীয়া, এইবিলাক যাতে মানে SDRFৰ জৰিয়তে এই কামখিনি যাতে সোনকালে তাৰমানে এক ৰিপেয়াৰিঙৰ বা ক্ষতিপূৰণখিনি যাতে ঠিক ঠাক কৰি দিয়ে। নহ'লে তাৰমানে কি এই বস্তুটো যি লছ হয়, এইটো চৰকাৰৰ টকা ক্ষতি হয়, মানে ৰাইজৰে টকা দিয়ে, বিভিন্ন মাধ্যমেৰে চৰকাৰক ৰেভিনিউ দিয়ে, বস্তু বাহিনীৰ জৰিয়তে কিনা বেচা কৰি, আৰু সেইখিনি টকাই চৰকাৰে আকৌ ৰাইজলৈ দিয়ে। কিন্তু সেইকাৰণে যদি আজি বাৰেপতিয়ে যদি এইবিলাক কাম কৰি থাকিব লাগে, আল্টিমেটলি টকা চৰকাৰৰ খৰচ মানে ৰাইজৰে খৰচ। সেইকাৰণে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি যাতে চৰকাৰে আমাৰ ৰাস্তা ঘাটে যিবিলাক সমস্যা আছে, গৰাখহনীয়া যিবিলাক সমস্যা আছে, অতি সোনকালে মই মেৰামতি কৰিব বুলি মই চৰকাৰক আপোনালোকৰ মাধ্যমেৰে মই অনুৰোধ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।